কেইদিনমান আগতে আমি যেতিয়া বিহালী নলবাৰী ঢেকিয়াজুলি আদি সমষ্টিত এই আঁচনিখন আৰম্ভ কৰিছিলোঁ বিহাৰত চৰকাৰে টিভি আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁলোকে আমাৰ পৰা বুজিব খুজিছিলে যে আমি এই আঁচনিখনৰ জৰিয়তে কি লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ আমি তেওঁলোকক কৈছিলোঁ যে আমাৰ উদ্দেশ্য হ'ল মহিলাসকলক লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা এই আঁচনিখনৰ বিষয়ে তেওঁলোকে জানি বুজি ইমান অভিভূত হৈছিলে যে তেওঁলোকে বিহাৰত গৈ এই আঁচনিখন ৰূপায়ণ কৰিলে আৰু আজি সমগ্ৰ দেশৰ টিভি বাতৰি কাকত অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে যোৱাকালি মোক আৰু দুজন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ কেইদিনমান আগতে আমি যেতিয়া বিহালী নলবাৰী ঢেকিয়াজুলি আদি সমষ্টিত এই আঁচনিখন আৰম্ভ কৰিছিলোঁ বিহাৰত চৰকাৰে টিভি আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁলোকে আমাৰ পৰা বুজিব খুজিছিলে যে আমি এই আঁচনিখনৰ জৰিয়তে কি লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ আমি তেওঁলোকক কৈছিলোঁ যে আমাৰ উদ্দেশ্য হ'ল মহিলাসকলক লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা এই আঁচনিখনৰ বিষয়ে তেওঁলোকে জানি বুজি ইমান অভিভূত হৈছিলে যে তেওঁলোকে বিহাৰত গৈ এই আঁচনিখন ৰূপায়ণ কৰিলে আৰু আজি সমগ্ৰ দেশৰ টিভি বাতৰি কাকত অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে যোৱাকালি মোক আৰু দুজন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ